নমস্কাৰ বন্ধুসকল, মই ৰাহুল। স্বাগতম জনাইছোঁ আপাৰ আছাম এম্বুলেন্স ছাৰ্ভিচৰ অন্য এটা ভিডিঅ'লৈ। আজি যাত্ৰাটো ক'লৈ গম পাইছেনে? আজি যাত্ৰাটো হৈছে ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা অৰুণাচলৰ বৰডুমচালৈ বুলি। তাকে বৰডুমচা ৰাস্তাটো বৰ নিজান ৰাস্তা, ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ কেনেকুৱা কি ধৰণৰ হয় আজিৰ যাত্ৰাটো। তাকে মেডিকেলৰ পৰা পেচেণ্ট উঠাই ওলাই আহিলোঁ। ইয়াতে ৰখিছোঁ খন্তেক সময়, এই তেল ডিপুত তেল ভৰাই লৈছোঁ। যিহেতু আমাৰ মেডিকেলৰ ওচৰত 24 ঘণ্টা খোলা হয় এই ডিপুটো। তেল ভৰাই লাহে লাহে বন্ধুসকল আগুৱাই গৈ আছোঁ আৰু এতিয়া ক'ত পাইছোঁ জানেনে? বকুল বাইপাছ আহি পালোহি। বকুল বাইপাছৰ পৰা 4 লাইন ধৰিছোঁ একদম কাকপথাৰলৈকে। বাইপাছ হৈ গৈ থাকিম, যিহেতু ৰাস্তাটো ভাল, ক'তো ৰখিবলগীয়া টেনশ্যন নাই, নিশ্চিন্ত। এয়া বাইপাছ ৰাস্তাত আগুৱাই গৈ আছোঁ। চাওকচোন বাৰু আন ছিজনত কেনেকুৱা নেক্সট লেভেলৰ কুঁৱলী বন্ধুসকল ৰাতি। এতিয়া আৰু যদি এইটো কুঁৱলী পৰিবলৈ হয় গৰম দিন কি হ'বগৈ এতিয়া, মানে উপায় নাই আৰু। এইডোখৰ বৰ্তমান আহি পাইছোঁ। ইয়াৰ পৰা যদি আপুনি লেফ্ট ছাইডে গুচি যায় ৰূপাই ওলাবগৈ, আৰু ৰাইট ছাইডে আমি কাকপথাৰলৈ বুলি ঘূৰি দিম। ডিৰাগ গেট হৈ কিনে একদম আপোনাৰ নামচাই মহাদেৱপুৰৰ পৰা আমি ডাইৰেক্ট গুচি যাম বৰডুমচালৈ বুলি। এয়া গৈ আছোঁ বৰ্তমান নিশা। চাওকচোন ৰাস্তাতে এটা ঘৰ দেখিলোঁ, এজন ডক্তৰ হয় তেখেত, ছাৰজনৰ ঘৰটো মই আগে পিছত ভিডিঅ'ত দেখিছোঁ। ভাবিলোঁ সেইবাবে আহিছোঁ যেতিয়া আপোনালোককো এপাক দেখাওঁ সুন্দৰ পৰিৱেশটো কেনেকুৱা কি ধৰণৰ পাইছে জনাবচোন বাৰু। যিহেতু ছাৰজনৰ ঘৰটো বহুত ধুনীয়া, মানে একদম ধুনীয়া জেগা এটাত, লোকেশ্যন এটাত আছে। এই বৰ্তমান আহি বন্ধুসকল কাকপথাৰ ইয়াতে থকা ডিৰাগ বুলি কয় এডোখৰ, ডিৰাগ গেট পালোহি। অৰুণাচলৰ গেট হয় ইয়াতে। আৰু এতিয়া পাছ বনাব লাগে, যিহেতু আমি এম্বুলেন্স লৈছোঁ, আমি পাছ বনাব নালাগে বাৰু। তো আমি এণ্ট্ৰি কৰালেই হৈ যায় গাড়ীখন। এয়া গৈ আছোঁ চাওকচোন নিশা নিজান ৰাস্তাত, নিস্তব্ধ পথত। তাকে আহি পালোঁ এওঁলোকৰ ঘৰত। আহি পাই পেচেণ্ট নমালোঁ আৰু লাহেকৈ এতিয়া মুখ চুখ ধুই লৈছোঁ অকণমান, যিহেতু নিশা অহা হৈছে। তাকে মুখ চুখ ধুই আৰু এতিয়া ওলাম আৰু ইয়াৰ পৰা বাৰু। বৰ্তমান ৰখি দিলোঁ খন্তেক সময় বন্ধুসকল, যিহেতু ডিগবৈ পেঙি ৰিজাৰ্ভখন জানেই আৰু কেনেকুৱা ধৰণৰ, অকণমান ভয় লাগে যিহেতু অকলে আহিছিলোঁ। তো খন্তেক সময় ৰখি অকণমান পোহৰ হোৱাত ৰাতিপুৱা পুৱা ভাগতে ওলাই আহিছোঁ। এই পুৱা ভাগৰ ৰিজাৰ্ভখন চাওকচোন বাৰু কেনেকুৱা ধৰণৰ, একদম ঠাণ্ডা পৰিৱেশ হৈ আছে। এয়া ডিগবৈ ৰাস্তা। যাওঁতে আপোনাৰ নামচাই অৰুণাচল এই মহাদেৱপুৰ হৈ গ'লোঁ। ঘূৰি আহোঁতে এতিয়া বৰ্তমান মই ডিগবৈ পেঙেৰি হৈ কিনে ঘূৰি আহিলোঁ। এয়া আহি কিনে একদম ভিৰ ভাৰ লগা ৰাতিপুৱা 4-5টা বজাৰ পৰাই ইয়াত হুলস্থুলৰ পৰিৱেশ পূৰা সৃষ্টি হৈ যায় আৰু চব বাছ চাছবোৰ আহি ৰখেহি। যিহেতু ইয়াতে ৰখিলোঁ খন্তেক সময় চাহ একাপ খাওঁ বুলি। তাকে ৰখিছোঁ তিনিচুকীয়া টাউনত। যিহেতু ৰাতিপুৱা হোৱাৰ লগে লগে পৰিৱেশটো ইয়াত আপুনি একদম উত্তৰ পূব সকলো জেগালৈ যোৱা গাড়ীয়ে পাব ইয়াতে। সেই ৰখি চাহকাপ খাই লৈছোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোককো খন্তেক সময় দেখাই দিওঁ তিনিচুকীয়া বাছ ষ্টেণ্ডটো। চাহ তাহ খাই বন্ধুসকল লাহেকৈ এতিয়া ওলাইছোঁ আৰু ঘৰলৈ বুলি আগুৱাই গৈছোঁ ধৰক। তাকে তিনিচুকীয়া পৰিৱেশটো চাওকচোন বাৰু বাছ ষ্টেণ্ডৰ কেনেকুৱা লাগিছে জনাব দেই। এয়া গৈ আছোঁ। আগফালে কি আহিছে জানেনে? মাইনাদাই চলোৱা আপোনাৰ স্লাম্বাৰ 37 ছুপাৰখন আহিছিলে, যিহেতু সেইবাবে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ধন্যবাদ।